আদিত্য বিৰলা গ্ৰুপৰ পৰা মৰিগাঁৱৰ চাইবাৰ অপৰাধীকেইটাই সৰকাইছিল 20 কোটি টকা। অৱশেষত মৰিগাঁও আৰক্ষীৰ জালত 11জনকৈ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ বৃহৎ অভিযান। মৰিগাঁৱৰ মায়ং, ভোৰাগাঁও, লাহৰীঘাট, মইৰাবাৰীৰ পৰা আটক কৰা হৈছে 15টাকৈ চাইবাৰ অপৰাধী। তাৰে 11জনৰ বিৰুদ্ধে তথ্য প্ৰমাণ পোৱা গৈছে চাইবাৰ অপৰাধীৰ লগত জড়িত হোৱাৰ। আদিত্য বিৰলা গ্ৰুপৰ পৰা 20 কোটি টকা সৰকাইছিল এই চাইবাৰ অপৰাধীকেইটাই, যাৰ বাবে কোম্পানীটোৰ শীৰ্ষ বিষয়াৰ এটা দল আহি দিছিল মৰিগাঁও থানাত এজাহাৰ। তাৰ পিছতেই মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই আটক কৰে চাইবাৰ অপৰাধী কেইজনক। ইতিমধ্যে আমি আদিত্য বিৰলাৰ কোম্পানীয়ে দিয়া এফআইআৰৰ ভিত্তিত ইয়াৰ আগতে আমি প্ৰায় 20 দিনমান আগত আমি 3জন মানুহ এৰেষ্ট কৰিছিলোঁ। 3জনক আমি অলৰেডি এৰেষ্ট কৰি জেলত পঠালোঁ আৰু বাকী এই 9জন আৰু বাকী 2জন এক্সিছ বেংকৰ লগত জড়িতও ইয়াত আছে আৰু বাকী যি 4জন আছে আমি সোধ-পোছ কৰি আছোঁ। যদি তেওঁলোকৰ বিৰুদ্ধে আমি তথ্য প্ৰমাণ পাওঁ ডেফিনেটলি আমি এজ পাৰ ল একশ্যন ল'ম। অপৰাধীৰ বিৰুদ্ধে অভিযান আমাৰ অব্যাহত আছে আৰু যোৱাকালিও আমি জিলাখনৰ বিভিন্ন প্ৰান্তত বিশেষকৈ মায়ং, লাহৰীঘাট, মইৰাবাৰী, ভোৰাগাঁও এইবিলাক এৰিয়াত আমাৰ প্ৰায় 13টা দলে বিভিন্ন স্থানত অভিযান চলাইছিলে আৰু অভিযান চলাই পেলাই আমি প্ৰায় 11জন আমি আটক কৰিছোঁ। সৰ্বমুঠ আমি 15জন আমি আটক কৰিছোঁ। তাৰ ভিতৰত 11জনৰ বিৰুদ্ধে আমাৰ তথ্য পাতি পাইছোঁ আৰু বাকীকেইটা আমাৰ সোধ-পোছ চলি আছে, আমাৰ অভিযান চলি আছে। আৰু এই যিটো অভিযান চলিছিলে ইয়াৰ মূলতে আছিলে যে আদিত্য বিৰলা ফাইনেন্স কোম্পানী এটা আছিলে। চ' তেওঁলোকৰ কোম্পানীৰ বিভিন্ন ধৰণৰ নথি পত্ৰ জমা দি পেলাই অনলাইন লোন লৈছিলে আৰু আজি প্ৰায় দুসপ্তাহমান আগত মুম্বাইৰ পৰা এটা ছিনিয়ৰ তেওঁলোকৰ অফিচিয়েলছ আহিছিলে আদিত্য বিৰলা কোম্পানীৰ পৰা। আহি ইয়াত তেখেতসকলে এখন এফআইআৰ দাখিল কৰিছিলে আৰু সৰ্বমুঠ তেখেতসকলৰ কোম্পানীয়ে 20 কোটি টকা লোকচান হোৱা বুলি কৈছিলে আৰু তাৰ যিমানবোৰ তথ্য পাতি আমাক দিছিলে তাৰ ভিতৰত আমাৰ জিলাখনৰ মইৰাবাৰী, লাহৰীঘাট এইবিলাক এৰিয়াত অন্তৰ্গত বহুত আমি মানুহৰ তথ্য পাতি গোটাইছিলোঁ আৰু আমাৰ তথ্য পাতি আমি চাই আছোঁ। তো আমি 11জনৰ বিৰুদ্ধে আমাৰ বিভিন্ন তথ্য পাতি আমি পালোঁ আৰু তেওঁলোকক আমি এৰেষ্ট কৰিছোঁ। এইটো অহাকালি অনাৰেবল কোৰ্টৰ সন্মুখত ফৰৱাৰ্ড কৰিম আৰু বাকী যিকেইটাৰ সোধ-পোছ চলি আছে আৰু ইতিমধ্যে আমি কৈছোঁ যে আমাৰ মৰিগাঁও পুলিচৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে যিটো অভিযান এইটো আমাৰ চলিও আছে আৰু এইটো চলি থাকিব। যোৱা বছৰলৈকে আমি 226টা আমি তেনেকুৱা চাইবাৰ ফ্ৰডষ্টাৰ আমি এৰেষ্ট কৰিছিলোঁ আৰু এই বছৰত এতিয়া 11টা হৈছে 11জন হৈছে আৰু সৰ্বমুঠ যদি আপোনালোকে চায় 237জন 237 এতিয়ালৈকে। আদিত্য বিৰলাটো তেনেকুৱা ধৰণৰ ফেক চিম কাৰ্ড ইউজ কৰিছিলে, ফেক চিম কাৰ্ড ইউজ কৰি পেলাই ফেক আধাৰ, পেন, বেংকৰ একাউণ্টবিলাক ভুৱাকৈ বনাইছিলে আৰু ঠিক আগৰ দৰে তেওঁলোকৰ গোটেই মডাছ অপাৰেণ্ডি আৰু কি কৈছে লোন লৈছিলে আৰু প্ৰায় 4 লাখ 5 লাখ এজন মানুহে 4টা 5টাকৈ মাৰিছে আৰু চব বাহিৰৰ, অসমৰ নহয় বেলেগ বাহিৰৰ মানুহৰ নামত তেওঁলোকে চব লোন লৈছে। নথি পত্ৰ আমি কেইখনমান আধাৰ কাৰ্ড পাইছোঁ, অলপ চিম কাৰ্ডো পাইছোঁ। ত' সেইখিনি ভেৰিফাই কৰি আছোঁ আৰু কিবা থাকিলে আপোনালোকক আমি ভৱিষ্যতে ক'ম। ব্যুৰ' ৰিপৰ্ট, Daily 24 Live।